এই সময়ত মুখ্যমন্ত্ৰীৰ পুত্ৰ কোনোবা বেলেগ দলত আছে নেকি? বেলেগ দলত নাই চাগে। গতিকে যদিও আছে, এটা দলতে আছে, বেলেগ দলত নাই। গতিকে মোৰ কথাটো হ'ল যে ৰাজনীতি কৰিব লাগিলে বোকা পানী গচকিব লাগিব। মানুহৰ সুখ দুখৰ সমভাগী হ'ব লাগিব। কেৱল ৰাজনৈতিক নেৰেটিভৰ দ্বাৰা শাসনলৈ অহাটো সম্ভৱপৰ নহয়। আৰু কিবা কৈ যদি কোনোবা কেতিয়াবা আহিছিলোঁ আগতে, তেওঁলোকে ৰাইজৰ একো উপকাৰ কৰা নাই, ৰাজ্যখনৰ একো উপকাৰ কৰা নাই, অসমৰ খিলঞ্জীয়া মানুহৰ একো উপকাৰ কৰা নাই, বৰঞ্চ ওলোটা কৰি গৈছে। খিলঞ্জীয়া মানুহক এশএবৰি সমস্যাত পেলাই থৈ গৈছে। খিলঞ্জীয়া মানুহৰ মাটি ভেটি, কৃষ্টি সংস্কৃতি, আমাৰ অৰ্থনৈতিক অধিকাৰ, ৰাজনৈতিক অধিকাৰ কাঢ়ি ল'বৰ কাৰণে তেওঁলোকক সুযোগ দিছে। গতিকে যিমান পাপ কৰিছে কংগ্ৰেছে, সেই পাপৰ প্ৰায়চিত্ত নিশ্চয় বহু বছৰ কৰিব লাগিব। আৰু অসমবাসীলৈ মোৰ বিনম্ৰ অনুৰোধ যে কংগ্ৰেছে কৰা পাপৰ প্ৰায়চিত্ত নিশ্চয় মুখ্যমন্ত্ৰীৰ পুত্ৰই হওক বা মুখ্যমন্ত্ৰীৰ পৰিয়ালেই হওক বা যিসকলে এতিয়াও কিবা আশাত কংগ্ৰেছ কৰি আছে, তেওঁলোকলৈ আমাৰ এইটো আহ্বান থাকিব যে তেওঁলোকে কৰা যি পাপ, এই পাপৰ প্ৰায়চিত্ত কৰক। 860গৰাকী তেজাল অসমীয়া যুৱকক যিয়ে হত্যা কৰিছে, তাৰ দায়িত্ব লওক। অসমবাসীৰ ওচৰত তেওঁলোকে ক্ষমা খোজক যে আমাৰ ভুল হৈছিল। গতিকে তেওঁলোকৰ অনুশোচনা নাই। তেওঁলোকে অনুশোচনা এইকাৰণে নাই, তেওঁলোকে খিলঞ্জীয়া মানুহৰ জীৱন মৰণৰ লগত তেওঁলোকৰ কোনো সম্পৰ্ক নাই। তেওঁলোকক কেৱল লাগে সন্দেহযুক্ত বাংলাদেশী সেই মিয়াসকলৰ ভোট, সন্দেহযুক্ত সেইসকলৰ ভোট যিসকল অসমৰ মাটি ভেটি, অসমৰ কৃষ্টি সংস্কৃতিত আঘাত আনিছে। সেইসকলে আজি তেওঁলোক কংগ্ৰেছ নিচিনা দলৰ বুকুৰ আপোন। গতিকে আমাৰ ওলোটা, আমি খিলঞ্জীয়া মানুহৰ স্বাৰ্থৰ হকে, আমি অসমৰ স্বাৰ্থৰ হকে, আমাৰ অসমত আমাৰ অধিকাৰ যুগ যুগান্তৰলৈকে যাতে থাকে, সুনিশ্চিত হয়, তাৰ কাৰণে ভাৰতীয় জনতা পাৰ্টি সদায়ে আছিল। অসম আন্দোলনৰ সময়ত, 83 চনৰ নিৰ্বাচনৰ সময়ত, পিছত সদায় আছোঁ। অসমৰ ক্ষতি হোৱা কাম বিজেপিয়ে কৰা নাছিল, বৰ্তমানেও কৰা নাই, ভৱিষ্যতেও নকৰে। বৰঞ্চ অসমৰ স্বাৰ্থ সিদ্ধিৰ কাৰণে যি চাম দাম দণ্ড ভেদ যি লাগে নীতি, সেই নীতি গ্ৰহণ কৰাৰ কাৰণে ভাৰতীয় জনতা পাৰ্টি সদায় সাজু। এই সময়ত মুখ্যমন্ত্ৰীৰ পুত্ৰ কোনোবা বেলেগ দলত আছে নেকি? বেলেগ দলত নাই চাগে। গতিকে যদিও আছে, এটা দলতে আছে, বেলেগ দলত নাই। গতিকে মোৰ কথাটো হ'ল যে ৰাজনীতি কৰিব লাগিলে বোকা পানী গচকিব লাগিব। মানুহৰ সুখ দুখৰ সমভাগী হ'ব লাগিব। কেৱল ৰাজনৈতিক নেৰেটিভৰ দ্বাৰা শাসনলৈ অহাটো সম্ভৱপৰ নহয়। আৰু কিবা কৈ যদি কোনোবা কেতিয়াবা আহিছিলোঁ আগতে, তেওঁলোকে ৰাইজৰ একো উপকাৰ কৰা নাই, ৰাজ্যখনৰ একো উপকাৰ কৰা নাই, অসমৰ খিলঞ্জীয়া মানুহৰ একো উপকাৰ কৰা নাই, বৰঞ্চ ওলোটা কৰি গৈছে। খিলঞ্জীয়া মানুহক এশএবৰি সমস্যাত পেলাই থৈ গৈছে। খিলঞ্জীয়া মানুহৰ মাটি ভেটি, কৃষ্টি সংস্কৃতি, আমাৰ অৰ্থনৈতিক অধিকাৰ, ৰাজনৈতিক অধিকাৰ কাঢ়ি ল'বৰ কাৰণে তেওঁলোকক সুযোগ দিছে। গতিকে যিমান পাপ কৰিছে কংগ্ৰেছে, সেই পাপৰ প্ৰায়চিত্ত নিশ্চয় বহু বছৰ কৰিব লাগিব। আৰু অসমবাসীলৈ মোৰ বিনম্ৰ অনুৰোধ যে কংগ্ৰেছে কৰা পাপৰ প্ৰায়চিত্ত নিশ্চয় মুখ্যমন্ত্ৰীৰ পুত্ৰই হওক বা মুখ্যমন্ত্ৰীৰ পৰিয়ালেই হওক বা যিসকলে এতিয়াও কিবা আশাত কংগ্ৰেছ কৰি আছে, তেওঁলোকলৈ আমাৰ এইটো আহ্বান থাকিব যে তেওঁলোকে কৰা যি পাপ, এই পাপৰ প্ৰায়চিত্ত কৰক। 860গৰাকী তেজাল অসমীয়া যুৱকক যিয়ে হত্যা কৰিছে, তাৰ দায়িত্ব লওক। অসমবাসীৰ ওচৰত তেওঁলোকে ক্ষমা খোজক যে আমাৰ ভুল হৈছিল। গতিকে তেওঁলোকৰ অনুশোচনা নাই। তেওঁলোকে অনুশোচনা এইকাৰণে নাই, তেওঁলোকে খিলঞ্জীয়া মানুহৰ জীৱন মৰণৰ লগত তেওঁলোকৰ কোনো সম্পৰ্ক নাই। তেওঁলোকক কেৱল লাগে সন্দেহযুক্ত বাংলাদেশী সেই মিয়াসকলৰ ভোট, সন্দেহযুক্ত সেইসকলৰ ভোট যিসকল অসমৰ মাটি ভেটি,
অসমৰ কৃষ্টি সংস্কৃতিত আঘাত আনিছে সেইসকলে আজি তেওঁলোক কংগ্ৰেছ নিচিনা দলৰ বুকুৰ আপোন গতিকে আমাৰ ওলোটা আমি খিলঞ্জীয়া মানুহৰ স্বাৰ্থৰ হকে আমি অসমৰ স্বাৰ্থৰ হকে আমাৰ অসমত আমাৰ অধিকাৰ যুগ যুগান্তৰলৈকে যাতে থাকে সুনিশ্চিত হয় তাৰ কাৰণে ভাৰতীয় জনতা পাৰ্টি সদায়ে আছিল অসম আন্দোলনৰ সময়ত 83 চনৰ নিৰ্বাচনৰ সময়ত পিছত সদায় আছোঁ অসমৰ ক্ষতি হোৱা কাম বিজেপিয়ে কৰা নাছিল বৰ্তমানেও কৰা নাই ভৱিষ্যতেও নকৰে বৰঞ্চ অসমৰ স্বাৰ্থ সিদ্ধিৰ কাৰণে যি চাম দাম দণ্ড ভেদ যি লাগে নীতি সেই নীতি গ্ৰহণ কৰাৰ কাৰণে ভাৰতীয় জনতা পাৰ্টি সদায় সাজু